নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই নীলকমল নাথ মাটিয়া হাই স্কুল গণিত শিক্ষক আজি তোমালোকক সপ্তম অধ্যায়ৰ যেটো আমাৰ স্থানাংক জ্যামিতি আছিল তাৰে অনুশীলনী 7.1 টো আমি আজি তোমালোকক শিকাম আমি এই 7.1 অনুশীলনীটোত শিকিবলৈ যাওঁতে বিশেষকৈ দুটা সূত্ৰ আমি ইয়াত পাম এটা হল দূৰত্ব সূত্ৰ এই দূৰত্ব সূত্ৰটোত যদি দুটা বিন্দু দিয়া থাকে তেনে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াব লাগে এই কথাখিনি আমি ইয়াতে পাম এতিয়া চাবা ধৰা হল দুটা বিন্দু এটা p বুলি ধৰিছো তাৰ মান x1 y1 আৰু q এটা বিন্দু ধৰিলো আমি x2 y2 ধৰা হল দুটা বিন্দু p1 আৰু p আৰু q ইয়াৰ দূৰত্ব উলিয়াব লাগে ইয়াৰ এই দুয়োটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে আমি যদি মূল সূত্ৰটো লিখো ইয়াৰ কেৱল মূল সূত্ৰটো তোমালোকক লাগে মূল সূত্ৰটো হৈছে এনেকুৱা p আৰু q দুটা বিন্দু p আৰু q ইয়াৰ ব্যাখ্যাখিনি মই দিয়া নাই ইয়াত এই p বিন্দুৰ স্থানাংক আছে x1 y1 ইয়াত আছে x2 y2 এই দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে তেনেহলে ইয়াৰ মূল সূত্ৰটো হৈছে এনেকৈ অৰ্থাৎ pq ৰ দূৰত্ব উলিয়াব লাগে pq ৰ দূৰত্বটো এনেকৈ উলিয়ায় pq ইকুৱেল √over এই দ্বিতীয় বিন্দুটোৰ পৰা প্ৰথমৰ x ৰ মান দুটা বিয়োগ কৰিব প্ৰথমৰ মানটো আছিল কি x2 ইয়াৰ হল x1 তেনেহলে এতে লিখিম আমি x2 - x1 তাৰ ওপৰত হোল স্কয়াৰ এটো হল মূল সূত্ৰটো আৰু দ্বিতীয়টো হল y2 - y1 হোল স্কয়াৰ অৰ্থাৎ দুটা বিন্দু দিয়া থাকিলে হেতৰ দূৰত্ব উলিয়া সূত্ৰটো হৈছে এইটো আমি এই সূত্ৰটোত কেৱল মানবিলাক বহাই গৈ সৰল কৰিলে ইয়াৰ ৰিজাল্ট বিলাক ওলাই পৰিব গতি আমি প্ৰত্যেক ক্ষেত্ৰতে এনে ধৰণে কি কৰিম সূত্ৰটো প্ৰয়োগ কৰিম এবাৰ আমি অনুশীলনী 7.1 ৰ অংকবোৰ কৰিবলৈ গৈছো ইয়াত 1 নম্বৰত তিনিটা প্ৰশ্ন দিয়া আছে চাবা এতে 7.1 ৰ এতিয়া 1 নম্বৰ প্ৰশ্নটো আছিল এনেকুৱা তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা এতিয়া 1 নম্বৰ দিছে 2 3 এটা বিন্দু আৰু এটা আছে 4 1 2 নম্বৰ দিছে -5 7 আৰু এটা আছে -1 3 আৰু 3 নম্বৰত দিছে ab এটা বিন্দু আন এটা বিন্দু হল -a -b আমি যেতিয়া এই দুটা কৰিবলৈ যাম ধৰা হল আমি 1 নম্বৰটো কৰিবলৈ ওলাইছো তেনেহলে আমাক প্ৰদত্ত দুটা বিন্দু দিয়া আছে ধৰা হল প্ৰদত্ত বিন্দু দুটা আমি দুটা নাম দিম বিন্দু দুটা p মানে 2 3 বিন্দুটোক p বুলি ধৰা হৈছে আৰু q এটো ধৰা হৈছে 4 আৰু 1 এই বিন্দুটা ধৰা হল প্ৰদত্ত বিন্দু দুটা p আৰু q ইয়াৰ প্ৰথমতে আমি ইয়াত এনেকৈ উলিয়াই লম ইয়াত এই 2 হৈছে x1 ৰ মান এটা x1 ৰ মান আমি আগতে আলোচনা কৰিছিলো সূত্ৰটোত এটা হ'ব x1 ৰ মান কিমান আছে 2 আৰু এটা হল y1 ৰ মান কিমান 3 ইয়াত বহুৱাবি তাৰ পিছত এবাৰ আমি আলোচনা কৰিম q বিন্দুটো ইয়াত x2 ইকুৱেল 4 আৰু y2 ইকুৱেল কি থাকিব 1
তেনে এই বিন্দু দুটা আমি পালো গতিকে এই বিন্দু দুটাত আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিব আমি এতিয়া দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ দূৰত্ব সূত্ৰ মতে আমাৰ মূল বিন্দু দুটা আছিল কি পি কিউ তেনে পি কিউ দূৰত্ব আমি সূত্ৰটো কি পাইছিলো এনে ধৰণে ৰুট ওভাৰ তাতে পাইছিলা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো নিশ্চয় সূত্ৰটো পাইছিলো আমি এতিয়া এই সূত্ৰটোত কেৱল মানবিলাক বহাই যাম চাবা x2 ৰ মান আমি পাইছো কি 4 x1 ৰ মান 2 তাৰ ওপৰত হোল স্কয়াৰ ইয়াত y2 ৰ মান 1 y2 ৰ মান 1 আৰু মাইনাস y3 ৰ মান কি পাইছো আমি 3 তাৰ ওপৰত হোল স্কয়াৰ y2 ৰ মান 1 মাইনাস y1 ৰ মান 3 তাৰ ওপৰত হোল স্কয়াৰ এতিয়া চাবা 4 ৰ পৰা 2 গলে 2 থাকিল তাৰ ওপৰত হোল স্কয়াৰ প্লাস এতে 3 ৰ পৰা 1 গলে -2 থাকিল তাৰ ওপৰত হোল স্কয়াৰ -2 এইবাৰ ইয়াত -2 ৰ ওপৰত স্কয়াৰ কৰিলে কি হ'ব 4 ইয়াত প্লাস ইয়াত মাইনাস ওপৰত স্কয়াৰ থাকিলে প্লাস হয় 2 2 * 4 হল ইয়াৰ পিছৰ অংকখিনি মই ইয়াতে টানি দিছো ইয়াত কিমান হল 8 হল 8 ইয়াক ভাঙিলে কি হ'ব 4 2 * 8 4 ৰ আমি বৰ্গমূল পাবম আমি 2 আৰু ইয়াৰ ভিতৰত থাকিল 2 4 বৰ্গমূল 2 ওলাল আৰু 2 টো ভিতৰত থাকিল তাৰমানে আমি পি কিউ দূৰত্ব পালো 2√2 নিশ্চয় ধৰিব পাৰিছা একে চাবা গুটেইখিনি প্ৰথমতে আমি বিন্দুটা ধৰিছো পি আৰু কিউ বুলি এতে পি বিন্দুৰ মানটো আমি এতে x1 আৰু y1 ধৰিছো কিউ বিন্দুৰ মানটো আমি x2 আৰু y2 বুলি ধৰিছো আৰু দূৰত্ব সূত্ৰটোত আমি কি কৰিছো ইয়াক প্ৰয়োগ কৰিছো প্ৰথমতে দূৰত্ব সূত্ৰটো লিখিছো আৰু তাত আমি কি কৰিছো মানবিলাক ইয়াৰ পৰা চাই মানবিলাক ইয়াত বহুৱাই দিছো আৰু বাকিখিনি সৰল কৰিছো নিশ্চয় তোমালোকে বুজিব পাৰিছা তেনে আমাৰ 1 নম্বৰটো হল তোমালোকে যেতিয়া 2 নম্বৰটো কৰিবা এটো x1 ৰ মান এটা y1 ৰ মান হ'ব আৰু এটো কি হ'ব x2 ৰ মান এটা y2 ৰ মান হ'ব ইয়াত মানবিলাক বহাই দিব লাগিব বহাই দি এনে ধৰণে মানবিলাক বহুৱাই সৰল কৰিব লাগিব নিশ্চয় কৰিব পাৰিবা মই এবাৰ 2 নম্বৰটো তোমালোকে ঘৰত কৰিবা তোমালোকক এটো হোমৱৰ্ক কৰিবলৈ দিয়া হল হোমৱৰ্ক কৰিবা মই এবাৰ 3 নম্বৰটো কৰিছো 3 নম্বৰটো কি দিয়া আছে একে ধৰণে বস্তুখিনি বিশেষ সলনি কৰিব লগা নাই মই ইয়াত বাকিখিনি মুছিছো আৰু বাকিখিনি এনে ধৰণে ৰাখিলো ধৰা হল প্ৰদত্ত বিন্দু দুটা পি বিন্দুটোৰ ক্ষেত্ৰত ইবাৰ থাকিল a আৰু b ইয়াত a b বহাই দিছো আৰু কিউ বিন্দুটোৰ ক্ষেত্ৰত আমাৰ কি আছে -a আৰু ইয়াত আছে -b তেনে এইবোৰ সলনি হ'ব ইয়াত আমি কি কৰিম এই একে ধৰণে এটা x1 ৰ মান আছে a y1 ৰ মান আছে b ইয়াত x1 ৰ মান আছে -a আৰু তাত আছে কি -b y2 ৰ মান আছে -b একে ধৰণে এবাৰ দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ সেই একেই পি কিউ বিন্দু দুটাৰ মাজৰ দূৰত্ব ৰুট ওভাৰ ইয়াত আহিল তেনেহলে কি x2 - x1 তাৰ ওপৰত হোল স্কয়াৰ প্লাস y2 - y1 তাৰ ওপৰত হোল স্কয়াৰ এতিয়া ইয়াত মানবোৰ বহাই দিলে কি হ'ব x2 ৰ মান কি পাইছো আমি x2 ৰ মান -1 -1 হয় -a তাৰ ওপৰত হোল স্কয়াৰ মাইনাস x1 ৰ মান পাইছো a তাৰ ওপৰত হোল স্কয়াৰ ইয়াক দ্বিতীয় বন্ধনী দি ৰাখি দিয়া এইবাৰ প্লাস y2 ৰ মান পাইছো আমি -b সৰি ইয়াত এটা সৰু ভুল হৈ গৈছে মই এইখিনি মুছি দিছো সবা এনে ধৰণৰ x2 ৰ মান হৈছে -a ইয়া -a তাৰ পিছত -x1 ৰ মান আছে a ইয়াত a ইয়াৰ ওপৰত হোল স্কয়াৰ ইয়াত দ্বিতীয় বন্ধনী দি হোল স্কয়াৰ ইয়াত ভুলতে ইয়াত স্কয়াৰ দিয়া হৈছিল প্লাস y2 ৰ মান -b বন্ধনী দেখিছো আৰু
মাইনাছ ইয়াত মাইনাছ দিছোঁ এইবাৰ আছে কি y1 y1ৰ মান কি আছে b এইবাৰ তাৰ ওপৰত হোল স্কয়াৰ দিছোঁ নিশ্চয় ধৰিব পাৰিছা খালি মই মানবিলাক ইয়াৰ পৰা আনি ইয়াত বহুৱাইছোঁ এইবাৰ মাইনাছ ইয়াত মাইনাছ মুক্ত হল মাইনাছ a ইয়াতো মাইনাছ a তাৰ ওপৰত হোল স্কয়াৰ প্লাস এটাত মাইনাছ b ইয়াতো মাইনাছ b মুক্ত কৰি দি আমি প্ৰথম বন্ধনী লৈ গৈছো এবাৰ ইয়াত মাইনাছ আছে দুটা মাইনাছ a তাৰ ওপৰত হোল স্কয়াৰ প্লাস ইয়াত মাইনাছ b দুটা আছে মাইনাছ b দুটা তাৰ ওপৰত হোল স্কয়াৰ এবাৰ চাবা ইয়াৰ পিছৰ অংশখিনি মই ইয়াতে টানি দিছো ৰুট ওভাৰ মাইনাছ ওভাৰ স্কয়াৰ হলে প্লাস হয় আমি পাইছো আগতেও পাইছো 2 2 jar 4 a স্কয়াৰ ইয়াত 4 a স্কয়াৰ হল প্লাস ইয়াতো একে আছে মাইনাছৰ ওপৰত স্কয়াৰ তেনেহলে প্লাস হ'ব 2 2 jar কিমান হল 4 b স্কয়াৰ ইয়াত কি কমন যায় 4 টো কমন যায় গতে 4 আমি কমন ললো ভিতৰত থাকিল a স্কয়াৰ প্লাস b স্কয়াৰ 4 ৰ বৰ্গমূল কিমান আহিল 2 তেনেহলে ভিতৰত থাকিল a স্কয়াৰ প্লাস b স্কয়াৰ কাৰণ ইয়াৰ বৰ্গমূল উলিয়াব নোৱাৰি আৰু সেইভাবে ইয়াৰ উত্তৰটো হ'ব 2 ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ নিশ্চয় তোমালোকে ধৰিব পাৰিছা তোমালোকে ৰিপিট কৰি চাবা তেতিয়া নিয়মটো মনত ৰৈ যাব গতিকে দুটা বিন্দু দিয়া থাকিলে কেনেকৈ দূৰত্ব উলিয়াব লাগে আমি এটো পালো এইবাৰ আমি আহিম 2 নম্বৰ প্ৰশ্নলৈ এতিয়া 2 নম্বৰ প্ৰশ্নতনো কি আছে 2 নম্বৰ প্ৰশ্নত যে 0 0 আৰু 36 আৰু 15 ৰ মাজৰ দূৰত্ব উলিয়া এটা আছে প্ৰণাই দিয়া 0 আৰু 0 এইটো এটা বিন্দু আৰু কি দিছে 36, 15 অৰ্থাৎ x মান আৰু y মান এই দুটা বিন্দু ইয়াৰ মাজৰ দূৰত্ব উলিওৱা এটা ইতিমধ্যে এনে নিয়মৰ কৰা হলে আৰু ইয়াত লিখিছে তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে উলিয়াব পাৰিবানে এনেধৰণে প্ৰশ্ন সুধিছে এতিয়া চাবা প্ৰথমটো দুটা বিন্দু দিয়াই আছে নিশ্চয় আগৰটোৰ দৰে হ'ব আমি ইয়াক এনেধৰণে কৰিম প্ৰথম হাৰতে অংশটো এনেকুৱা প্ৰথম আগতে আমি প্ৰথম অংশ বুলি দিব পাৰা নাইবা প্ৰথম ক্ষেত্ৰত বুলি দিব পাৰা প্ৰথম অংশটোত কি কৈছে দুটা বিন্দু ইয়াত দুটা অংক একেলগে জড়িত হৈ আছে প্ৰথম অংশ দ্বিতীয় অংশ দুটা বেলেগ পাৰ্ট আছে সেইকাৰণে আমি প্ৰথম অংশটো কৰিম আগতে ধৰা হল প্ৰদত্ত বিন্দু দুটা প্ৰথমতে আগৰটো দৰে p 0 0 আৰু q ধৰিলো আমি কি 36 আৰু 15 ধৰাল প্ৰদত্ত বিন্দু দুটা p আৰু q ইয়াত এই আগৰ দৰে সম্পূৰ্ণ ইয়াত x1 ৰ মান এয়া 0 y1 ৰ মান 0 আৰু x2 ৰ মান ইয়াত 36 আৰু y2 ৰ মান কিমান দিয়া আছে 15 তেনেহলে এই বিন্দু দুটাৰে মান দুটা আগৰ দৰে বহুৱাই লৈছো এইবাৰ আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাম দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাও কি পাম ইয়াত দূৰত্ব p আৰু q ৰ মাজৰ দূৰত্ব হেকানে ইয়াত p q লিখিম ৰুট ওভাৰ ইয়াত লিখিম x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া চাবা
ইয়াত x2 মান কি আছে 36 তেনেহলে ইয়াত আমি 36 লিখিম মাইনাস x1 ৰ মান কিমান 0 তাৰ ওপৰত হোল স্কয়াৰ y2 ৰ মান কিমান y2 ৰ মান 15 মাইনাস x1 ৰ মান কিমান 0 তাৰ ওপৰত হোল স্কয়াৰ এটা ইয়াৰ পৰা 36 ৰ পৰা 0 গলে 36 এ থাকিব তাৰ ওপৰত স্কয়াৰ আর 15 ৰ পৰা 0 গলে 15 এ থাকিব তাৰ ওপৰত স্কয়াৰ এবাৰ 36 ক বৰ্গ কৰিব লাগিব 36 2 গুণ কৰিলে কিমান হ'ব 1226 চাও আমি পূৰণ কৰি 36 * 36 636 3 318 19 20 21 3 গুণ 18 8 হাতল 1 3 গুণ 10 1296 আর 15 কি হবো 225 এবার আমি ইয়ার ফলাফল কি হবো এবার আমি এই দুটা যোগ করিম যোগ করিলে কিমান হবো 1296 যোগ 225 ইয়াত 6 5 11 1 হাতল 1 9 10 12 2 হাতল 1 2 2 4 के 2 2 4 के 5 আর এতে 1 15 হয় 21 5 6 11 1 হাতল 1 9 10 11 12 2 হাতল 1 2 2 4 के 5 1 এতে ইয়াৰ বৰ্গমূল উলিয়াব লাগিব ইয়াৰ বৰ্গমূল কি হ'ব তোমালোকে সাবাত 3 3 গুণ 9 9 হলে 21 5 9 39 তোমালোকে কৰি চাবা বৰ্গমূলটো কি উত্তৰ ওলাল ইয়াৰ 39 বৰ্গমূলৰ সূত্ৰত তোমালোকে কৰি চাবা ইয়াৰ উত্তৰটো ওলাল কি 39 তেনেহলে আমি ইয়াৰ মাজৰ ফলাফলটো পালো কি আমি 39 তেনেহলে বিন্দু দুটাৰ মাজৰ দূৰত্ব 39 ইয়া এতেকে ইয়াৰ তলত এতেকে বিন্দু দুটাৰ মাজৰ দূৰত্ব পালো আমি 39 এইবাৰ দ্বিতীয় খণ্ডটোত কি হৈছে ইয়াৰ প্ৰথম খণ্ডটো একে ধৰণৰ এইবাৰ দ্বিতীয় খণ্ডটোত কি হৈছে চাবা দ্বিতীয় অংশ আমি আলোচনা কৰিম এইবাৰ দ্বিতীয় অংশত কৈছে কি 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়া 7.2 ইয়াৰ আগৰ পাঠটো আগলৈকে যোৱা পাঠটো নগৰ দুখনৰ 7.2 দূৰত ঠিকে আছে দুখন দূৰত্ব তাত 194 পেজত আছে এই দূৰত্ব সূত্ৰ যত উলিয়া আছে তাতে আঁকি দিয়া আছে এটা চিত্ৰ দিছে এনেকৈ চিত্ৰ আঁকি দিয়া আছে তাত দেখা পাবা এটো উত্তৰ এটো পূব ইয়াত এটা বিন্দু দিয়া আছে ইয়াৰ পৰা ইয়াৰ দূৰত্ব ইয়াৰ পৰা এইখিনি দূৰত্ব দিয়া আছে 36 কিলোমিটাৰ আৰু ইয়াৰ ওপৰত আন এটা বিন্দু আছে এটা বি বিন্দুটো ইয়াৰ দূৰত্ব দিয়া আছে 15 কিলোমিটাৰ তাৰমানে এ আৰু বি এই ঠাই দুখনৰ মাজৰ দূৰত্ব উলিয়াব লাগে তেনেহলে প্ৰথমতে আমি এই বিন্দু দুটাৰ স্থানাংক উলিয়াব লাগিব চাবা এই বিন্দুটো মূল বিন্দুত আছে মূল বিন্দুৰ স্থানাংক আছিল আমাৰ 0 0 তেনেহলে এই বিন্দুৰ স্থানাংক কি হ'ব 0 0 বি বিন্দুটোৰ স্থানাংক কি হ'ব এইবিনা x অক্ষৰ দিশত এটা হল x অক্ষৰ দিশত 36 কিলোমিটাৰ গৈছে আৰু y অক্ষৰ ওপৰত 15 কিলোমিটাৰ অৰ্থাৎ 36 আৰু 15 তেনেহলে বি বিন্দুৰ স্থানাংক হ'ব 36 আৰু 15 তেনেহলে আমি এতে প্ৰথম অংকত দিবাৰ হ'ব দ্বিতীয় অংক আমি এনে ধৰণে লিখিম চিত্ৰৰ পৰা দেখা যায়
চিত্ৰৰ পৰা দেখা যায় যে প্ৰদত্ত বিন্দু দুটা অৰ্থাৎ প্ৰদত্ত চহৰ দুখনৰ স্থানাংক প্ৰথম এ চহৰখন তাৰ স্থানাংক যেটো মূল বিন্দুত আছে ইয়াত কি হ'ব 0 0 আৰু বি বিন্দুৰ স্থানাংক কি হ'ব যেটো দ্বিতীয় চহৰখনৰ স্থানাংক x অক্ষৰ দিশত গৈছে 36 কিলোমিটাৰ তেনেহলে x ৰ মান 36 y অক্ষৰ ফালে গৈছে কিমান ওপৰৰ ফালে উঠিতে y অক্ষ ওপৰৰ ফালে গৈছে কিমান 15 গতে 15 কিলোমিটাৰ দিছে তেনেহলে ইয়াত 36 15 তেনেহলে চহৰ দুখনৰ স্থানাংক হ'ল ইমান গতে ইয়াত আগৰ দৰে একে ইয়াত x1 ইকুৱেল 0 আৰু y1 ইকুৱেল ইয়াতো 0 হ'ব x2 ইকুৱেল 36 y2 ইকুৱেল কি হ'ব 15 এটাকে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ আগৰ হে একে ইয়াত শহৰ দুখনৰ নাম দিছিল এবাৰ ab তেনেহলে ইয়াত ab হ'ব শহৰ দুখনৰ কি দি আছে দূৰত্ব হ'ব ইয়াত ab আগৰ আছিল pq ইয়াত হ'ব কিন্তু ab মূল অংকখিনি একেই ইয়াত হ'ব একে x2 - x1 whole square plus y2 - y1 whole square ইয়াত সূত্ৰটো আমি বহুৱাই দিলো এবাৰ সূত্ৰটোত এবাৰ মান বহুৱাম x2 ৰ মান কিমান 36 আগতো পাইছিলো x1 ৰ মান 0 x1 ৰ মান 0 তাৰ ওপৰত whole square plus y2 ৰ মান পাইছিলো আমি ইয়াতে 15 minus y1 ৰ মান 0 তাৰ ওপৰত whole square ইয়াতো আমি পালো কি 36 whole square আৰু ইয়াত পালো আমি 15 whole square মানে whole square এনে ধৰণে পালো ইয়াতো আমি 36 ক বৰ্গ কৰিব লাগিব এই অংকখিনি ইয়াতে আনিছো ইবাৰ 36 ক বৰ্গ কৰিলে আমি কিমান পাম 1296 ইয়াৰ আগতে পাইছিলো আমি আৰু 15 দুটা পূৰণ কৰিলে কিমান পাম 225 এই দুটা যোগ কৰিলে 5 6 1 1 7 1 9 10 12 2 7 1 2 2 4 1 5 1 ইয়াৰ বৰ্গমূল পাইছিলো আমি 39 তাৰমানে দুটা ফলাফল একেটাই হল তেনেহলে শহৰ দুখনৰ মাজৰ দূৰত্ব তাৰমানে 39 কিলোমিটাৰ এটা কিলোমিটাৰ যেটো লিখা আছে এতেকে শহৰ দুখনৰ মাজৰ দূৰত্ব কিমান হ'ব 39 কিলোমিটাৰ ইয়াত কিয় কিলোমিটাৰ বুলি লিখিছো যেটো কিলোমিটাৰ বুলি উল্লেখ কৰা আছে আগৰটো নাছিল হেগেনে আমি তাক উল্লেখ কৰা নাছিলো তাৰমানে আমি বুজি পালো প্ৰথমটো আৰু দ্বিতীয়টো প্ৰায় একেই তোমালোকে ভালদৰে চাবা এটো নিশ্চয় বুজি পাইছা এতিয়া আমি ইয়াত 3 নম্বৰ প্ৰশ্নত গৈছো 3 নম্বৰ প্ৰশ্নটোনো কি আছে ইয়াত 3 নম্বৰ প্ৰশ্নটোন সবা বিন্দু তিনিটা দিয়া আছে বিন্দু কেইটা একৰেখীয় হয় নে নহয় নিৰ্ণয় কৰা এই কথাখিনি যে তিনিটা বিন্দু দিয়া থাকিলে বিন্দু তিনিটা একৰেখীয় হ'বনে নাই এই কথাখিনি কিন্তু মই ইয়াৰ আগৰ যেটো ভিডিও দিছিলো তাত স্পষ্টকৈ কোৱা আছিল কেতিয়া তিনিটা বিন্দু একৰেখীয় হয় যেতিয়া এই তিনিটা বিন্দুৱে তিনিডাল বাহুৰ যদি আমি ত্ৰিভুজ গঠন কৰা বুলি ভাবো বা তিনিটা বিন্দুক লগ কৰি তিনিডাল বাহু গঠন কৰো AB BC আৰু CA এই তিনিটাৰ যিকোনো দুডাল বাহুৰ যোগফল যদি তৃতীয় বাহুডালৰ সমান হয় তেনেহলে বিন্দু তিনিটা একৰেখীয় হ'ব এই তিনিটা বিন্দুৱে গঠন কৰা বাহু তিনিডাল AB BC আৰু C এই তিনিডালৰ যিকোনো দুডালৰ যোগফল যদি তৃতীয় বাহুডালৰ সমান হয় তেন্তে কি হ'ব বিন্দু তিনিটা তেতিয়া একৰেখীয় হ'ব আৰু যদি সমান নহয় তেতিয়া একৰেখীয় নহব তাৰমানে তেতিয়া ত্ৰিভুজ গঠন কৰিব এটোই আছিল শৰ্ত ইয়াতে আমি এই 3 নম্বৰটোত কি দিছে আমি লিখি লিছো 1 5 2 3 আৰু -2 -11 বিন্দু কেইটা একৰেখীয় হয় নে
বিন্দু কেইটা এক ৰেখীয় হয়নে নিৰ্ণয় কৰা এইটো আছিল প্ৰশ্নটো আমি তেনেহলে কি কৰিম আগৰ দৰে আমি আগৰ বিন্দু কেইটাক ধৰি লম ধৰা হল প্ৰদত্ত বিন্দু তিনিটা ক্ৰমে আমি ধৰি লৈছো প্ৰথমটোক আমি a বুলি নাম দিছো একোটা প্ৰথমটোত a 15 b 23 আৰু c নাম দিলো -2 -11 এই তিনিটা বিন্দু এতিয়া ইয়াত আমি আগৰবিলাকৰ দৰে ইয়াত আমি দূৰত্বৰ সূত্ৰটো এনে ধৰণে প্ৰয়োগ কৰিম ইয়াত x1 প্ৰথম বিন্দুটোৰ কথা ধৰিম 1 y1 তেনেহলে ইয়াত হ'ব 5 দ্বিতীয় বিন্দুটো x2 ইয়াত হ'ব 2 y2 হ'ব 3 ইয়াত আন এটা বিন্দু আছে তেনেহলে ইয়াত x3 লৈকে যাম আমি পিছুৱাই -2 আৰু ইয়াত যাব y3 কি হ'ব -11 এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি পাম আমি এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ আমাৰ দূৰত্বৰ সূত্ৰ প্ৰথমতে আমি a b c তিনিটা ধৰা হল a বিন্দু b বিন্দু আৰু c বিন্দু আমি ধৰি লৈছো এটো এনেকুৱা যদি হয় ইয়াত বাহু কেইডাল হ'ব 3ডাল সেইভাবে প্ৰথমতে আমি a b ৰ মান উলিয়াই লম a b দূৰত্বটো উলিয়াই লম তাৰ পিছত আমি b c দূৰত্ব উলিয়াম অৰ্থাৎ a আৰু b তুলনা কৰিম তাৰ পিছত b আৰু c ৰ লগত আমি তুলনা কৰিম অৰ্থাৎ মিলাই লম তাৰ পিছত c আৰু a লম যেহেতু তিনিটা বিন্দু আছে এইবাৰ প্ৰথমতে আমি a b মই সূত্ৰটো এইবাৰ নেলিখো ডাইৰেক্ট আমি মান লব হৈ যাম আমাৰ সূত্ৰটোত আছিল কি x2 - x1 তেনে x2 ৰ মান কি আছিল 2 মাইনাস x1 ৰ মান কি আছিল 1 তাৰ ওপৰত হোল স্কয়াৰ প্লাস দ্বিতীয়টো কি আছিল y2 ৰ মান কি আছে 3 মাইনাস y1 ৰ মান কি আছে 5 মই সূত্ৰটো নিলিখাকৈ ডাইৰেক্ট আমি কি কৰিছো মানবিলাক বহাই দিছো এনেকৈ কৰিব পাৰা ওপৰত মানখিনি লিখি লৈ এনেকৈ কৰিব পাৰা কোনো অসুবিধা নাই এতিয়া 2 ৰ পৰা 1 গলে 1 তাৰ ওপৰত স্কয়াৰ 3 ৰ পৰা -5 যেটো -5 বেছি আছে গতে 5 ৰ পৰা 3 গলে এতে -2 থাকিব তাৰ ওপৰত হোল স্কয়াৰ তেতিয়া ইয়াত থাকিল 1 ক বৰ্গ গলে 1 প্লাস মাইনাস ওপৰ স্কয়াৰ প্লাস হ'ব 2 2 * 4 তাই ইয়াত ওলাল কি √5 আমি √5 পালো a b ৰ মান ঠিক তেনে ধৰণে এবাৰ আমি bc ৰ মান উলিয়াম কি উলিয়াম bc এবাৰ bc কেনেকৈ উলিয়াম আমাৰ b ইয়াত চা এটা b ৰ মান আছিল এটা হল a ৰ মান এটা b ৰ মান এটা c ৰ মান এবাৰ bc এই দুটাক তুলনা কৰিম তেনেহলে এটা এবাৰ x2 ৰ মানটা আমি যদিও x3 লিখিছো এই অংশটোৰ পৰা এই অংশটো বাদ দিব লাগিব যেনেকৈ এটা x2 ৰ পৰা x1 তেনেহলে এবাৰ x3 ৰ পৰা x2 সূত্ৰটো লিখিব পাৰা কোনো অসুবিধা নাই তেনেহলে এটা আমি -2 লিখিম মাইনাস আৰু 2 ধৰিব পাৰিছানে ইয়াত অলপমান একে ডাইৰেক্ট দিলে অসুবিধা পাব পাৰা দৰকাৰ হলে তোমালোকে যদি ভাবা এটো মোৰ অসুবিধা লাগে তেনেহলে তুমি সূত্ৰটো লিখি লব পাৰা x3 - x2 হোল স্কয়াৰ প্লাস এবাৰ হ'ব y3 - y2 এটা লিখি লব পাৰা অসুবিধা নাই যদি সমস্যা তেতিয়া ইয়াতো লিখিব লাগিব মই দিয়া নাই ইয়াত ডাইৰেক্ট দিছো ইয়াতো ডাইৰেক্ট দিব পাৰা এটা চোৱা ইয়াত ভৰাই দিলো x3 ৰ মান কিমান আছে -2 এইডাল ইয়াত মাইনাস x2 ৰ মান কিমান 2 তাৰ ওপৰত হোল স্কয়াৰ প্লাস y3 ৰ মান কিমান আছে -11 মাইনাস y2 ৰ মান কিমান আছে 3 তাৰ ওপৰত হোল স্কয়াৰ এইবাৰ ইয়াৰ পিছৰ অংশখিনি মই ইয়াত দেখুৱাইছো -2 আৰু -2 -4 হল গতে -4 হোল স্কয়াৰ
প্লাছ -3 আৰু -11 কিমান হ'ব -14 তাৰ ওপৰত হোল স্কয়াৰ এইবাৰ মাইনাছৰ ওপৰত স্কয়াৰ হ'লে প্লাছ হ'ব 4 দুটা পূৰণ কৰিলে 16 মাইনাছৰ ওপৰত স্কয়াৰ হ'লে প্লাছ হ'ব 14 196 4 4 14 16 17 4 4 5 4 1 196 6 6 12 2 হাত হ'ল 1 9 1 10 11 1 হাত হ'ল 1 1 2 6 2 12 2 হাত হ'ল 1 9 1 10 হাত 1 গুটি 11 1 আৰু 1 লগ লৈ 2 হ'ল তাৰমানে আমি ইয়াত পালো 212 গতি এইখিনি পালো আৰু এটা বাকি আছে এতিয়াও তাৰমানে এই দুটা পালো এবাৰ 3 নম্বৰটো উলিয়াব লাগিব মই ওপৰ অংকটো মুছি দিছো এবাৰ আমাৰ কি উলিয়াব লাগিব এ বি বি সি এবাৰ আমি সি এ উলিয়াব লাগিব সি এত কি হ'ব যদি সূত্ৰটো হবা আমাৰ আছিল এ বি বি সি সি এ হলি এটা আগত যাব এটা পিছত আহিব তাৰমানে x3 - x1 তাৰ ওপৰত হোল স্কয়াৰ তেনেহলে ইয়াত y3 - y1 তাৰ ওপৰত হোল স্কয়াৰ বাকি গোটেইখিনি একেই নিয়মটো এবাৰ x3 মান বহুৱাই যোৱা x3 মান কি আছে ইয়াত -2 বহুৱালা মাইনাস এই মাইনাস x1 ৰ মান কি আছে 1 তাৰ ওপৰত হোল স্কয়াৰ এবাৰ চোৱা y3 মান কি আছে y3 মান আছে -11 বহুৱালা y1 ৰ মান কিমান আছে 5 -5 হ'ল তাৰ ওপৰত হোল স্কয়াৰ হ'ল এইবাৰ মাইনাস দুটা লগ লাগিল -3 টা হ'ল তাৰ ওপৰত হোল স্কয়াৰ ইও মাইনাস এটা -16 হ'ল তাৰ ওপৰত হোল স্কয়াৰ এবাৰ 3 3 9 প্লাস এর মাইনাসৰ ওপৰত স্কয়াৰ হ'ল প্লাস হ'ল 16 দুটা পূৰণ কৰিবি 6 6 7 6 7 3 6 গুণ 6 3 9 6 গুণ 6 1 গুণ 1 256 5 2 256 256 এইটাক যোগ কৰিলে এবাৰ হ'ব লাগিছে কি 9 6 15 5 7 1 1 6 2 265 তেনেহলে আমি পালো কি 265 পালো এতিয়া চোৱা আমি পাইছিলো কি যিকোনো দুটা বাহুৰ যোগফল এ বি আৰু বি সি এইটাক যোগ কৰিলে কিমান এটা √5 এটা আছে √212 এই দুটাক লগ কৰিলে ইটো হ'ব নেকি এটা সৰু দুটাক লগ কৰি চাবা আগতে সৰুটাক লগ কৰিলে ইটো হয় নেকি আমি দেখা গল যে এ বি আৰু বি সিৰ যোগফল সি এর সমান নহয় অর্থাৎ দুডাল বাহুৰ যোগফল তৃতীয় বাহুডালৰ সমান নহয় যেহেতু সমান নহয় তেনেহলে কি নহব ই একৰেখীয় নহব এতিয়া লিখিম যেহেতু বিন্দু তিনিটাই গঠন কৰা দুডাল বাহুৰ যোগফল গঠন কৰা দুডাল বাহুৰ যোগফল তৃতীয় বাহুৰ সমান নহয় গতিকে বিন্দু তিনিটা একৰেখীয় নহয় বিন্দু তিনিটা একৰেখীয় নহয় তেন্তে বিন্দু তিনিটা একৰেখীয় নহয় ইয়াত বিন্দু তিনিটা একৰেখীয় নহয় ইয়াত এনে কাষত লিখি দিব পাৰা এনেকে এইখিনিৰ পিছতো ইয়াত লিখিব পাৰা এনেকে ইয়াত এ বি প্লাস BC not equal CA ইয়াত AB plus BC not equal CA
অৰ্থাৎ AB আৰু BCৰ যোগফলটো C এৰ সমান নহয় যেহেতু বিন্দু তিনিটা হেগিয়ান আছো যেহেতু বিন্দু তিনিটাৰ গঠন কৰা দুডাল বাহুৰ যোগফল তৃতীয় বাহুৰ সমান নহয় গতিকে বিন্দু তিনিটা একৰকীয় নহয় তে আমি বুজি পালো নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া তোমালোকে এইবোৰ ঘৰত ভালদৰে ৰিপিট কৰি চাবা তেতিয়া নিশ্চয় বুজি পাবা আৰু কিবা বুজি নাপালে মোক ফোন কৰি সুধিব পাৰা মই তোমালোকক এই বস্তুবোৰ বুজাই দিম গতিকে আজি আৰু বেছি আগ নাপাৰো তোমালোকে মুঠতে আগৰ যিখিনি বস্তু দিয়া হৈছে এটা এটা কৈ বস্তুবিলাক মেইন কিতাপখন মিলাই চাবা নিজে কৰিবলৈ চেষ্টা কৰিবা যেতিয়া নিজে কৰিবলৈ চেষ্টা কৰিবা এই নিয়ম দিয়া নিয়মবোৰ তেতিয়া তোমালোকে সহজতে বুজি পাবা ইয়াৰ পিছৰ দিনত আমি বাকিখিনি অংশ দিম আজি ইমানতে ৰাখিছো ধন্যবাদ